যে আমাৰ বৰ্তমানৰ যি জালুকবাৰী সমষ্টি সেই জালুকবাৰী সমষ্টি আগতে তাৰ প্ৰায় 50% অঞ্চল পশ্চিম গুৱাহাটী সমষ্টিত আছিল। আজাৰা, ধাৰাপুৰ, আমাৰ গোটেই অঞ্চলটো মাজিগাঁও, গড়ল, কাহিকুচি, মালিগাঁও গোটেই অঞ্চলটো আগতে পশ্চিম গুৱাহাটী সমষ্টিত আছিল আৰু চিটিৰ এখন আৰু গুৱাহাটী পৌৰ নিগমত প্ৰায় 5টা ৱাৰ্ড। সেইবাবে মই যিহেতু জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু গোটেই অসমতে মই নিৰ্বাচনী প্ৰচাৰত থাকিম, গতিকে মোৰ সমষ্টিত যাতে অকণমান নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব ৰমেন দাই লয়, তাৰ কাৰণে মই ৰমেন দাক অনুৰোধ কৰিবৰ কাৰণে ৰমেন দাৰ ঘৰলৈকে আহিছিলোঁ। দ্বিতীয়তে আপোনালোকে এইটোও জানে যে এইবাৰ গুৱাহাটী মহানগৰীত এখন আমি এজিপিক দিওঁ আৰু বাকী 3খন বা 4খনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰে। এইবাৰ যিকোনো কাৰণতে আসনখন ডিমৰীয়াত গ'ল, চেণ্ট্ৰেল গুৱাহাটীলৈ নগ'ল। ৰমেন্দ্ৰ নাৰায়ণ কলিতা বিধায়ক আছিল। স্বাভাৱিকভাৱে তেখেতৰ সমৰ্থকসকল বা এজিপি দলৰ কাৰ্যকৰ্তাসকল কিছু মনত বেয়াও পাইছে, দুখো পাইছে। ৰমেন দাৰ লগত মোৰ বহুত দিনৰ সম্পৰ্ক, ছাত্ৰ সন্থা কৰাৰ পৰাই মই ক্লাছ 5ত থকাৰ পৰাই সম্পৰ্ক। গতিকে ৰমেন দাক যি ধৰণে যথোচিত সন্মান আমি দিব লাগে আমি দি থাকিম আৰু ৰমেন দাই নিজেও বুজে আৰু বহুত বেছি মোৰ ৰমেন দাক বুজাবলগীয়া কথাও নাথাকে। কথাবিলাক ৰমেন দাই নিজে জানেও বুজেও আৰু মোৰ প্ৰতি ৰমেন দাৰ বহুত বেছি স্নেহ আৰু মৰম আছে আৰু সেইকাৰণে মই ভাবোঁ যে অকণমান মনত কৰ্মীসকলৰ যেতিয়া ক্ষোভ হয়, কাৰ্যকৰ্তাসকলৰ ক্ষোভ হয়, নেতাজনৰো মনটো কিছু পৰিমাণে হ'লেও অলপমান দুখ কষ্ট পায়। আজি আমি ৰমেন দাৰ যিখিনি একেবাৰে ক্ল'জ ৱৰ্কাৰ তেওঁলোকৰ লগতো আলোচনা কৰিলোঁ। যি দুখ আছিল তাক পাহৰি আমি অহাকালিৰ পৰা সকলোৱে একেলগে বিজেপি আৰু মিত্ৰ দলৰ কাৰণে আমি কাম কৰিম, তেনেকৈ কথা পাতিলোঁ। আৰু ৰমেন দাক সদায় বিজেপি এজিপি দুয়োটা দলে সদায় যথোচিত সন্মান দি যায়। Sir, there is no differences. There is, I mean, if you are a current MLA and you are not getting the seat because of adjustment, not that he has been denied, but because of adjustment, it is natural that his workers will feel unhappy, little frustrated, little angry. But gradually we need to talk and we need to reassure them that their interest will be protected. ৰমেন দাই এটলিষ্ট সেইবিলাক কথা মইতো প্ৰথম দিনাৰ পৰাই ফোনত আছোঁ। ৰমেন দাই এইবিলাক কথা চিন্তাও নকৰে আৰু বিশেষকৈ মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী বা মই যেতিয়ালৈকে দায়িত্বত আছোঁ, ৰমেন দাই এনেও নকৰে, কাৰণ ৰমেন দাৰ লগত মোৰ সম্পৰ্ক আজি নহয়, একেবাৰে ক্লাছ 5ত আজি সম্পৰ্ক নাই। আমি একেলগে সদৌ গুৱাহাটী ছাত্ৰ সন্থা কৰা দিনৰ বহুত দীঘলীয়া সম্পৰ্ক। জয়ন্ত দাসে যিখিনি কথা তেওঁ টিভিত ক'লে তাৰমানে এটাই বুজা যায় যে তেওঁ বিজেপি চৰকাৰখনক কেতিয়াও ভালেই পোৱা নাছিলে, নহ'লে তেওঁ যিমান কথা তেওঁ কৈছে ইমান কথাটো ক'বই নোৱাৰিলেহেঁতেন। তাৰমানে আমাৰ দলে এটা সঠিক সিদ্ধান্ত লৈছে যে তেওঁৰ অধিকাৰ আছে, কিন্তু তেওঁৰ মনটো কেতিয়াও বিজেপিত নাছিলে। কথাখিনিয়ে সেইটোৱেইটো প্ৰমাণ কৰে। সেইকাৰণে মই ভাবোঁ যে প্ৰথমতে যদিও আমাৰ কাৰ্যকৰ্তাসকলে পুৰণা মানুহে কেতিয়াবা প্ৰতিবাদ কৰিলে, বেয়া পালে, মনটো বেয়া কৰে, কিন্তু তেওঁ টেলিভিশ্যনত যিখিনি কথা ক'লে মই ভাবোঁ তাৰপিছত আৰু বিজেপিত থকাৰো স্ক'প নাথাকে আৰু ভাল হৈছে। তেখেতক আমি শুভেচ্ছা জনাইছোঁ। তেখেতে ভাল ৰাজনৈতিক কেৰিয়াৰ এটা লওক, দিছপুৰত পাৰিলে জিকিও আহক, আমি শুভেচ্ছা জনাইছোঁ। মইতো চাওক, মোৰ মনটো এটাই কথা, ভোটটোতো পাব্লিকে দিয়ে, ভোটটোতো আমি নিদিওঁ। গতিকে ৰাইজে ভোট দিলে জিকিব, মই আগতীয়াকৈ শুভেচ্ছাও জনাইছোঁ। চাওক, আপোনালোকে আমাৰ 1400 মানুহে টিকট বিচাৰিছিল, এতিয়া এজনকৈ যদি মোক সুধি থাকে অমুকৰ অশান্তি তমুকৰ অশান্তি, যাৰ অশান্তি হ'লে ক্ষতি হ'ব দলৰ, তাৰ লগত আমি কথা পাতিছোঁ।
কিন্তু 1400 মানুহৰ লগত কেনেকৈ কথা পাতে